মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই যে কৈছে বোলে বাবাহঁত তোমালোকে নিজৰ পইচা যদি আছে তোমালোকে নিজৰ পইচা দি সাহায্য দিয়া তোমালোকে বেলেগৰ পৰা পইচা দি সাহায্য দিলেতো নহ'ব নহয় হা সেইটো কি নিজে সাহায্য দিয়া বুলি ক'ব নেকি তোমালোকে যে বক্স লৈ এনেকৈ দোকানে দোকানে ঘূৰিছা দোকানীবোৰেতো কমপ্লেইন কৰিছে নহয় মোক মাৰোৱাৰীবিলাকে এই মাৰোৱাৰীৰ পৰা মই দামী দামী গদি মাল লৈ থাকোঁ তো তোমালোকে কিয় এনেকুৱা কৰিছা তোমালোকে নাযাবা আমি ডাইৰেক্ট আমাৰ CM ৰিলিফ ফাণ্ডত পইচা সোমাই দিলে হ'ল আমি তাৰে পৰা বান সাহায্য আমি কৰিম আৰু বান পীড়িতবিলাকক আমি চাম আজি বান পীড়িতসকলে মেক্সিমামে পইতা ভাতৰ লগত পিঁয়াজ জ্বলা ৰচুন খাবলগীয়া অৱস্থা হৈছেনে নাই হোৱা হা ঐ কেলা চাল লাগে উফ কেলা মাল লাগে পইতা ভাতৰ লগত খাইছোঁ পিঁয়াজ জ্বলা ৰচুন ঐ শুনচোন ঐ কচোন সঁচা পথত পইচা কামাই ধনী কেইটা কচোন ঐ শুনচোন ঐ ৰচোন আৰু এটা আছিল বোলে কিয়া বলতে জনতা ৰজা তুমি লেংটা এইবাৰ ইনফ্লুৱেঞ্চাৰ ইউটিউবাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰে আমাৰ ৰজাক লেংটা কৰি দেখাই দিছে যে চা আমাৰ সাহায্য কিমান আৰু চা তোৰ চৰকাৰৰ সাহায্য কিমান আমাৰ চৰকাৰক এইবাৰ ইনফ্লুৱেঞ্চাৰ আৰু ইউটিউবাৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰে এইবাৰ লেংটা কৰি দিছে ৰে বাবু পেন কাৰ্ড ঠিক হ'ল দিয়া ৰে এখন চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে যে কৈছে যে আজমল চাহাবে হেনো অসমীয়া মহিলাসকলক ভৰি চুবলৈ বাধ্য কৰাইছে এতিয়া কথা হৈছে এইখন চৰকাৰৰ মন্ত্ৰী বিধায়ককে আদি কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি ইমান দিনে কিয় ৰখি আছিলে কিয় চৰকাৰখনে আজমল চাহাব ডাঙৰীয়া যোৱাৰ আগতে ইউটিউবাৰসকল যোৱাৰ আগতে কিয় উগৰি খাই নপৰিলে কিয় ৰাইজৰ ওচৰত নগলে ইমান দিন কিয় লাগিলে এতিয়া কথা হৈছে চৰকাৰৰ কাৰণে ৰখি থকা হলে প্ৰথম কথা বানাক্ৰান্ত ৰাইজৰ কংকাল ওলালহেঁতেন কাৰণ চৰকাৰখনে 10-15 দিনৰ পিছতে সাৰ পাইছে আৰু তেওঁলোকৰ যি পেকেটিং মানে যিবিলাক তেওঁলোকে সাহায্য দিছে সেই সাহায্যবিলাকত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ফটো পদুমৰ ফটো এইবিলাক প্ৰিণ্ট আউট কৰোঁতে দেখোন 10-15 দিন গুচি গ'ল ৰাইজ কি ৰখি থাকিব লাগিছিলে নেকি নাখাই নবৈ মানে ৰাইজৰ কংকালটো আপোনালোকে চাব বিচাৰিছিলে আজি আজমল ডাঙৰীয়াক যদি মহিলাসকলে স্ব ইচ্ছাৰে সন্মান কৰিছে বয়োজ্যেষ্ঠ হিচাপে যদি সেৱা কৰিছে তাত আপোনালোকৰ কিয় গা জ্বলিছে মহিলা কেইগৰাকীয়েতো সংবাদ মাধ্যমত কৈছে যে আমি স্ব ইচ্ছাৰে তেওঁক সন্মান জনাইছো আৰু কি কৈছে যে আজমল ডাঙৰীয়া মানে বাংলাদেশী হয় ঠিক আছে আজমল চাহাব বাৰু বাংলাদেশী মানে এইখন চৰকাৰ ব্যৰ্থ হয় এইখন চৰকাৰ মন্ত্ৰী বিধায়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যৰ্থ মুখ্যমন্ত্ৰী হয় যাৰ বাবে এজন বাংলাদেশীয়ে আপোনালোকৰ ভাষাতে কৈছো বাৰু যাৰ বাবে এজন বাংলাদেশী আজমল ডাঙৰীয়াই বিধানসভাৰ ভিতৰত শপত লৈ বিধায়ক হিচাপে এজন বাংলাদেশীয়ে সাংসদ হৈ থাকিলে অত বছৰে তেন্তে এইখন চৰকাৰে কি কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৈছিলে যে তেওঁ হেনো ৰাতিৰ আন্ধাৰতে বাংলাদেশী খেদে আৰু ফটোবিলাক নিজৰ ফেচবুক একাউণ্টত ব্লাৰ কৰি দিয়ে ৰাতি আন্ধাৰত সেইকাৰণে বাংলাদেশী খেদিব নালাগে ৰাইজে দেখাকে খেদিব লাগে তেতিয়া আজমল ডাঙৰীয়াও আজি ইয়াত নাথাকিলেহেঁতেন বাংলাদেশত থাকিলেহেঁতেন যদি আজমল ডাঙৰীয়া বাংলাদেশীয়ে হয় তেনেহলে প্ৰথম কথা এইটো উত্তৰ দিয়ক যে বিধানসভাৰ ভিতৰত কেনেদৰে বিধায়ক হিচাপে শপত গ্ৰহণ কৰিবলৈ পালে এতিয়া আপোনালোকৰ এইখন চৰকাৰ মন্ত্ৰী বিধায়কৰ লাজ লাগিছে অসমীয়া মহিলাৰ স্ব ইচ্ছাৰে তেওঁ সন্মান কৰাৰ কাৰণে ভৰি চোৱাৰ কাৰণে আপোনালোকৰ লাজ লাগিছে তেনেহলে সেই লাজ ক'ত গ'ল যিটো সময়ত আঁচনিৰ নামত যে মহিলাসকলক সাৱটি ধৰাগে চুমা খাইগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখোন নিজে এটা ভিডিঅ'ত কৈছিলে যে মোৰ হাতৰ আঁচুৰ খাই গৈছেগে এইবিলাকত লাজ নালাগে যিটো সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আমাৰ অসমীয়া মহিলাসকল য়োগাৰ নামত যে কেনেকুৱা ধৰণৰ ভিডিঅ' ভাইৰেল হৈছিলে সেইবিলাকত লাজ নালাগিলে আপোনালোকৰ প্ৰপাৰ ড্ৰেছ এযোৰ দিব নোৱাৰিলে য়োগাৰ কাৰণে তেতিয়া আপোনালোকৰ লাজ নালাগিলে সৌহিদিনা দেখোন বানাক্ৰান্ত ৰাইজে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভৰিত চুই সেৱা কৰা আমি দেখিছো সেইবিলাক কি লাজ নালাগিলে আপোনালোকে বাংলাদেশী খেদাৰ কথা কয় এতিয়া মানে আপোনালোকৰ কৰ্মকাণ্ডবিলাক দেখি এনেকুৱা লাগিছে বাংলাদেশী খেদা মানে আপোনালোকৰ এনেকুৱা ধৰণৰ ফেন জ্বলাই ঘৰ সাৰা আৰু অসম চৰকাৰে বাংলাদেশী খেদা একেই কথা আজমল চাহাবক বাংলাদেশী কৰাৰ আগতে নিজেই নিজকে সোধক এগৰাকী বাংলাদেশী কেনেদৰে বিধায়ক হবলৈ পালে কেনেদৰে সাংসদ হৈ থাকিবলৈ পালে লাজ লগা নাই আপোনালোকৰ মহিলাসকলক যে আঁচনিৰ নামত যে ইমান যে মানে চুমা খোৱাৰ পৰা সাৱটি ধৰাৰ পৰা ভিডিঅ' কৰে লাজ নালাগে আপোনালোকৰ তেতিয়া লাজবিলাক ক'ত যায় আজি ইউটিউবাৰ সকলকো আপোনালোকে বাদ দিয়া নাই আজি ইউটিউবাৰ সকল যদি ওলাই নাহিলেহেঁতেন আজমল ডাঙৰীয়া ওলাই নাহিলে বিভিন্ন যোনে যেনেকে পাৰে সাধাৰণ ৰাইজ যদি ওলাই নাহিলেহেঁতেন বানাক্ৰান্ত ৰাইজৰ কংকালটোহে বাচি থাকিলেহেঁতেন কাৰণ আপোনালোকৰতো ফটো প্ৰিণ্ট আউট কৰোঁতে পলিথিনত প্ৰিণ্ট আউট কৰোঁতে বহুত টাইম লাগিছে মেইন ইছ্যুৰ পৰা কিয় ডাইভাৰ্ট কৰিছে সকলো বাদ দিয়ক প্ৰথম কথা হ'ল যে আজি আজমল ডাঙৰীয়াৰ ওচৰতনো কিয় হাত পাতিবলগীয়া হ'ল সেইটো কথা কওক ইউটিউবাৰ সকলনো কিয় আহিবলগীয়া হ'ল সেইটো কথা কওক বানপানীৰ কাৰণটো কওক ইছ্যু ডাইভাৰ্ট নকৰিব কয়লাৰ চিণ্ডিকেটৰ আঁৰত কোন বালি চিণ্ডিকেটৰ আঁৰত কোন শিল খননৰ এইবিলাক যে কৰি আছে এইবিলাকৰ আঁৰত কোন
এইবিলাক কথা কওক, বানপানী হোৱাৰ কাৰণটো কওক, চালে বেৰে কথা নকব। লগতে কাজিৰঙাৰ যি ইক' চেন্সিটিভ জোন আছে 1 কিলোমিটাৰলৈ যে কৰিলে, হ্ৰাস কৰিলে, ইয়াৰ কাৰণ কওক, কিহৰ কাৰণে? ৰোড মেপ আছে, চাইণ্টিফিক ৰিজন আছে, ৰাইজক দেখুৱালে, এইবিলাক কথা কওক, চালে বেৰে কথা নকব। ৰাইজ ইমান মূৰ্খ নহয়তো। তেতিয়া আপোনালোকৰ লাজ ক'ত গৈছিলে? আঁচনি নামত যে মহিলাসকলক যে ইমান যে মানে অলগুটি তলগুটি কৰিছিলে, তেতিয়া আপোনালোকৰ লাজ ক'ত গৈছিলে? বাংলাদেশী বুলি কয় আজমল চাহাব, তেন্তে আপোনালোকে কি কৰি আছিলে বিধানসভাৰ ভিতৰত? ব্যৰ্থ আপোনালোক, এইখন চৰকাৰ ব্যৰ্থ, মুখ্যমন্ত্ৰী ব্যৰ্থ, মন্ত্ৰী বিধায়ক। অসম চৰকাৰ বাংলাদেশী খেদা আৰু ফেন জ্বলাই ঘৰ সৰা একেই কথা। আজি বৰ আচৰিত কথাটো হৈছে যে মূল বিষয়সমূহৰ পৰা দৃষ্টি আঁতৰাবৰ বাবে, মূল বিষয়সমূহ আমি যিবোৰ কথা আলোচনা কৰিলো, এই বিষয়সমূহ যাতে মানুহে আলোচনা নকৰে, এই বিষয়সমূহ লৈ যাতে মানুহ সৰব নহয়, তাৰ বাবে এতিয়া আমি দেখিছো যে ধৰ্মৰ ৰাজনীতি বানপানীৰ সৈতে সম্পৃক্ত কৰিব বিচৰা হৈছে। বদৰুদ্দিন আজমলক মই এগৰাকী ৰাজনৈতিক ব্যক্তি হিচাপে আজি চাব বিচৰা নাই। বদৰুদ্দিন আজমলে তাত সাধাৰণ মানুহখিনিক, বানত ক্ষতিগ্ৰস্ত মানুহখিনিক সহায় কৰিম বুলি তালৈ গল। তাত হয়তো কাৰোবাক তেওঁ ধন বিতৰণ কৰিলে, কোনোবা কৃতজ্ঞ মহিলাই এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি হিচাপে বদৰুদ্দিন আজমলক সেৱা কৰিলে। ইয়াক লৈ এতিয়া ৰাজনীতি কৰা হৈছে। কোনোবা মন্ত্ৰী হেনো লাজত কান্দিছে, আত্ম অভিমানত কান্দিছে কোনোবা মন্ত্ৰীয়ে। কেমেৰাৰ বোমৰ আগত কোনোবা মন্ত্ৰীয়ে কৈছে যে তেওঁ হেনো কান্দিছে, তেওঁ লাজ পাইছে, তেওঁ দুখ পাইছে। সেই মন্ত্ৰীগৰাকীয়ে সেই বানত বিধ্বস্ত মানুহখিনি ককবকাই থাকোতে ক'ত আছিল? সেই মন্ত্ৰীগৰাকী সেই বানত বিধ্বস্ত মানুহখিনিয়ে যেতিয়া সহায়ৰ বাবে বৰ আকুলতাৰে কাৰোবালৈ চাই আছিল, তেতিয়া ক'ত আছিল? আজি বদৰুদ্দিন আজমলে তাত মানুহখিনিক টকা বিলাবলৈ যাওঁতে কোনোবাই কৃতজ্ঞতাৰে তেওঁক সেৱা কৰাটো, এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক সেৱা কৰাটো কোনো ধৰণৰ অপৰাধ হ'ব নোৱাৰে, বা বদৰুদ্দিন আজমলেও হয়তো সেই মানুহখিনিক এনেদৰে কোৱা নাই যে আপোনালোকে মোক সেৱা কৰক। মানুহৰ মুখৰে শুনকচোন। তেওঁ সুবিধা হৈছে মানে আমাৰ মাইকী মানুহখিনিও সুবিধা হৈছে, সেইকাৰণে পইচাটো এনেকে চাপৰি গৈছে। আজমল চাহাবে আমাৰ মহিলাসকলক কোনো কোৱাই নাছিল যে তোমালোকে সেৱা কৰা, মই পইচা দিম। এই বাতৰিটো কিন্তু ভুৱা। যিসকলে এই বাতৰিটো তেখেতলোকে দিছে, তেখেতসকলক আমি প্ৰশ্ন কৰিব বিচাৰিছো। যিকেইটা নিউজ চেনেলে কৈছে, একাংশ নিউজ চেনেলেহে দিছে, প্ৰায়কেইটা নিউজ চেনেলত পোৱা নাই। সেই একাংশ নিউজ চেনেলকেইটা মই নতুন বুলি ভাবিছো, মানে তেখেতলোকে অকল ফাল্টু টাইম নেকি? একেই সময়তে সেই একেই স্থানত, সেই একেই বান বিধ্বস্ত অঞ্চলত মুখ্যমন্ত্ৰীগৰাকী যাওঁতে তাত মানুহে মুখ্যমন্ত্ৰীগৰাকীক সেৱা কৰে, আৰু ইয়াক লৈ কিন্তু কোনো ধৰণৰ কথা নহল, বা ইয়াক লৈ কোনো ধৰণৰ আলোচনা চৰ্চা নহল। তথাকথিত এই যে মানুহৰ চিন্তাধাৰা, তথাকথিত মানুহবোৰৰ এই ধৰণৰ মন মগজুৰ বাবে আজি অসমত বানৰ দৰে এটা জটিল সমস্যাৰ সমাধান হৈ উঠা নাই। ৰজাঘৰীয়া ব্যস্ত কেৱল কমিশনৰ অংকত, ঠিকাদাৰ ব্যস্ত কমিশনৰ অংকত, বিভিন্নজন পুঁজিপতি গোষ্ঠী ব্যস্ত ব্যৱসায় সম্প্ৰসাৰণত, কিন্তু বানত ককবকোৱা ক্ষতিগ্ৰস্ত সাধাৰণ মানুহখিনিয়ে মূৰ দাঙি উঠিবলৈ আৰু এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব। তেওঁলোকে আগৰ অৱস্থালৈ ঘূৰি যাবলৈ এটা দীঘলীয়া সময়ৰ প্ৰয়োজন হ'ব। প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি তেওঁলোক থাকিব লাগিব। হয়তো এনেধৰণৰ বান বিভীষিকাই প্ৰতি বছৰে মানুহখিনিক আতংকিত কৰি ৰাখিব। দীৰ্ঘম্যাদী আঁচনি চৰকাৰে গ্ৰহণ কৰিব নে নাই সেয়া নিশ্চিত নহয়। কাৰণ 2021 চনতে এইখন অসমত ভোট ভিক্ষা কৰিবলৈ আহি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে কি কৈছিল এবাৰ শুনক। मैं आज इस सभा के माध्यम से पूरे आसाम की जनता को आश्वस्त करने आया हूं कि एक 5 साल हमें और दे दीजिए। आसाम को बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी की सरकार। পৰিস্থিতি একেই থাকে, পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহল। বানপানীক লৈ চৰকাৰ, সি লাগিলে ৰাজ্য চৰকাৰে নহওক কিয়, সি লাগিলে কেন্দ্ৰীয় চৰকাৰে নহওক কিয়, কোনো চিৰিয়াছ নহয়। এনেদৰে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি সাধাৰণ মানুহখিনিয়ে জীয়াই থাকিব লাগিব। হয়তো
চকুমুদা কুলিৰ ভাও জুৰিব চৰকাৰ আহিব চৰকাৰ যাব কিন্তু এই সমস্যা সমাধানৰ বাবে কোনে মাত মাতিব কোনে পদক্ষেপ গ্ৰহণ কৰিব 142 কোটি টকা বান সাহায্য হিচাপে চৰকাৰী পুঁজিত জমা হৈছে আৰু সেই কথা কালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰচাৰ কৰিছে যে সেই টকাখিনি আপোনাৰ হাউচিং কলনী ব্যয় কৰা হ'ব খৰচ কৰা হ'ব কিন্তু টকাখিনি ৰাইজে দিছিলে বান আক্ৰান্তৰ কাৰণে গতিকে ইয়াতেই বুজি পাওক যে অসমীয়া জাতিটোক অসমৰ চৰকাৰখনে কিমান ভাল পায় কিমান হাৰে হিমুজুৱে ভাল পায় আজি সেই কাৰণে বদৰুদ্দিন আজমলে উজনি অসমত সহায় কৰাৰ কাৰণে একাংশ নেতা মন্ত্ৰী আৰু একাংশ মানে কি বুলি কম কিবা নোহোৱা অসমীয়া পোকৰে মূৰে পুৰিছে আৰু সেইকাৰণে ডেইলি বিতৰ্ক কৰি আছে 142 কোটি টকা অসমৰ ৰাইজে তুলি দিছে তাত ২৬,০০০ সাধাৰণ জনতাই দিছে এই টকাখিনি কিয় দিছিল তেওঁলোকে যে দুখত থকা মানুহখিনি অকমান সকাহ পাবৰ কাৰণে দিছিল আৰু সেইসকলক মই মূৰ্খ বুলি কওঁ যি চৰকাৰী পুঁজি লৈ টকা আগবঢ়ায় আপোনাৰ যদি অকাল আছে আপুনি নিজেই গৈ দান দিয়ক আপুনি দি আহক যি অসুবিধাত পৰিছে আপোনাৰ নিজৰ ফালৰ পৰা দিয়ক ডাইৰেক্ট ভগৱানক দেখুৱাই দিয়ক এই দেলালি এই লুভিয়া এই লালচি বিলাকক টকাৰ কাৰণে দেখিছে কেনেকুৱা মানুহ হত্যা হৈ গৈছে কেনেকুৱা ধৰণে দেশক বিক্ৰী কৰি দিছে টকাৰ কাৰণে কিমান ডাঙৰ মিছা মাত মাতিছে এই নেতা মন্ত্ৰীসকলে আৰু এই নেতা মন্ত্ৰীসকলকে কি কৰিছে বান সাহায্যৰ নামত কোটি কোটি টকা জমা দি দিছে আৰু সেই পইচা এতিয়া কি কৰিব কলনী বনাব চৰকাৰৰ ইনকাম হ'ব আৰু অসমৰ ৰাইজ মৰ সেইকাৰণে আজি বদৰুদ্দিন আজমলে পইচা দিবলৈ যাওঁতে কোনোবাই চকীত বহি আছিলে কাৰণে তেওঁ সেৱা এটা কৰিলে তাক লৈ আজি ডাঙৰ বিতৰ্ক এজন মন্ত্ৰীয়ে কি কয় জানে এতিয়াও যদি আৰু অসমীয়াৰ তেজ গৰম নহয় তেতিয়া মোৰ ক'ব লগা একো নাই চালা হাৰামজাদা কুট বাচ্চা বুলি কৈ আছো মই তোক তোৰ চাগে মনত আছে তই কোন হয় কোনে কৈছিলি এই কথাষাৰ মই তোক কৈ আছো বদৰুদ্দিন আজমলক মই মিন্টুমণিয়ে লগত লৈ গৈ শিৱসাগৰবাসীৰ ওচৰত ক্ষমা খুজাম যদি তোৰ কেপাচিটি আছে এই বদৰুদ্দিন আজমলে ব্যয় কৰা টকাখিনি তই ঘূৰাই দিয়াৰ যদি তই সেই টকাখিনি ঘূৰাই দিব পাৰ তেতিয়া মই বদৰুদ্দিন আজমলক মই মোৰ ফালৰ পৰা মই লৈ যাম মই শিৱসাগৰবাসীৰ ওচৰত ক্ষমা খুজাম যে ভুল হৈছিলে টকা দিবলৈ আহিলে আপোনালোকে ভৰিত ধৰিলে তেখেতে ভুল কৰিলে গতিকে টকাখিনি ঘূৰাই দিয়ক আৰু আপোনালোকে ক্ষমা কৰি দিয়ক তেখেতেও ক্ষমা বিচাৰি আহিছে আপোনালোকৰ ওচৰত পাৰিবি কেপাচিটি আছে গৰু চুৰ কৰিলেগে শেষত চলিব নোৱাৰি আৰু 2 কোটি 4 কোটি টকা তই দিব পাৰিবি আৰু এটা ভিডিঅ' দেখি আজি এনেকা হাঁহি হৈছে মোৰ আকাশ শইকীয়া বদৰুদ্দিন আজমলক সেইদিনা তুচ্ছ তাচ্ছিল্য কৰি আজি আনফৰ চাহাব গ'ল নিজৰ ল'ৰা বুলি কৰিলে পিঠিত ঢকি বুলিব কোটি বাপ্পাৰ বিলিয়নাৰ বাপ্পাৰ ল'ৰা হ'বলৈ পাইছো যেতিয়া মাজে মাজে চিলাই থাকিব পাৰিম কি এটা হাঁহি চশমাৰ ভিতৰত আৰু যদি নেক্সট টাইম তই এই তেওঁৰ ওচৰত তেল মাৰিছে আমি ৭১ চনৰ আগৰ বাংলাদেশীৰ কথাহে কওঁ আমি মুছলমানৰ কথা নকওঁ আনফৰ চাহাবৰ ওচৰত কৈ আছে আমি মানে ইয়াৰ কথা আৰে তহঁতি কলি নকলি তাত কি বাগিল খেলা ইয়াত কি অকল মুছলমানৰহে হিন্দুৰহে অধিকাৰ আছে নেকি ভাৰতবৰ্ষত কথা ক'ব আহ ইয়াত সকলোৰ সমান অধিকাৰ আছে তহঁতৰ অকল ফটা ছাগলীৰ মুখৰ বাহিৰে আজি 10-12 বছৰ কাটিব পাৰিলো এই চৰকাৰখনে অহা আজি 15 বছৰ হৈ গ'ল দেখোন কি কৰিলে কিমানজন খেদিলে অকল মুখ ৰাজনীতি আমাৰ অসমীয়া জাতিটো বুৰ্বক কাৰণে এই অকল হিন্দু মুছলমান কৰি পেলাই ৰাজনীতি কৰি বাৰে নিজৰ গাদী লৈ আছে আৰু আমি মূৰ্খ আমাক যদি কয় গৰুৰ গোবৰ খা আমি খাই দিম আমাক যদি কয় গৰুৰ মুঠ খা আমি খাই দিম আমাক যদি কয় গৰুৰ মঙহ খা আমি খাই দিম আমি গৰু আমি মূৰ্খ আমাক যদি কয় কুকুৰৰ মাংসও খায় আমি খাই দিম কিয়নো গাহৰিটো খাই আছো ন কোনো শাস্ত্ৰই লিখা নাই গাহৰি খাবলৈ খাই আছো কোনোবা মনে গৈ গৰু খাই আছে আৰু তেতিয়াহ'লে কুকুৰ খোৱাটোনো কি ডাঙৰ কথা যদি কৈ দিয়া হয় এই চৰকাৰখনে যদি কৈ দিয়ে আমাৰ হিন্দু ধৰ্মত কুকুৰটো খাব পাৰি খা কুকুৰ নাইকিয়া হৈ যাব মাৰ্কেটত আমাৰ অসমীয়া এটা একাংশ মানুহ তাৰমানে ইমানেই কমজুৰি মগজুৰ মানুহ হয় যোনে যিটো কয় সেইটোতে ভয় দিয়ে আজি কোনোবা এজনেহে কৈছিলে বদৰুদ্দিন আজমলে অসমীয়া মহিলাক ভৰি চোৱালে আমুক তামুক ভৰি চোৱাই অসমীয়াৰ ইজ্জত যোৱালে তাতে ভয় দি ভাবিবলৈ মানে যিখিনি মানে বেছি নেতা মন্ত্ৰীগিৰি কৰি থকা যিখিনি মানে গুণী জ্ঞানী বুলি বুজাই থকা সেইখিনি বিতৰ্ক কৰি আছে মানে সিহঁতৰ জ্ঞানৰ নামত একোৱেই নাই টকাত বিক্ৰী হোৱা জ্ঞান এই চৰকাৰখন বৰ্তমান চৰকাৰখনৰ নেতা মন্ত্ৰী কেইজনমান যে আছে যদি মানে এহেঁতক মানে কি কৰিব লাগে গম পায় একেবাৰে উলংগ বাবাৰ এই টাঙোনডাল উলিয়াই সেইডালিত দিব লাগে থাচুত 2-4 এওঁলোকৰ মানে একদম মুখখন যে পুলিচ কৰি থৈ দিছে সেইখনে কেলে গম পাই বুলিছে কেলে বুলি ভাবিছে তাৰমানে 17-18-20-22 বছৰীয়া ল'ৰা এইবিলাক গাঁৱত যায় যে বা ক'ৰবাত মন্ত্ৰী লেভেল দেখাবলৈ যায় আগততো সেইখন অকাদ নাছিলে এতিয়া মন্ত্ৰী পদ পাই গৈছে ধেমালি কথা যাৰ যোগ্যতা নাই তেওঁ তেনেকুৱা এটা কাম পাই গৈছে গতিকে
অকমান নিয়ম হবই লাগিব। সপোনবোৰ আগতেই থাকি গ'ল, এতিয়া বুঢ়া হলো যদিওতো সপোন কিছুমান থাকে ন। যেতিয়া মোৰ এতিয়া টকা আছে, এতিয়া মোৰ মানে অধিকাৰ আছে যিখিনি, সেইখিনি মই পাইছো, গতিকে এতিয়া মই নিজৰ লেভেল দিম। সেইকাৰণে এডালো দাড়ি এনেকে মাৰেতো মাৰি আকৌ এনেকেও মাৰি দিয়ে মানে উল্টাই, যাতে ওলোৱাই নাই, মোৰ দাড়ি গজাই নাই। এনেকুৱা হিচাপৰ চাব আমাৰ এই বৰ্তমান চৰকাৰ নেতা মন্ত্ৰীবিলাকৰ মুখবিলাক। পলিচ সৰু সৰু ল'ৰা, মানে এওঁলোকৰ কণ্ডিশ্যন হ'ল নাৰীক সহায় কৰাৰ মানে, এই নাৰীৰ কাৰণে আঁচনি দিয়া মানে, আচল কথাটো কি হ'ল, ঘৰখন নাৰীয়ে চলায় নে পুৰুষে চলায়? মই সুধিছো, ইনকাম কোনে কৰে অসমীয়া জাতিৰ মানুহবিলাকে? পুৰুষে কৰে নে নাৰীয়ে কৰে? গতিকে কোঅপাৰেটিভৰ ৰেচন কাৰ্ডখনৰ পৰা ধৰি আঁচনিলৈকে নাৰীক দিলে, আৰু নিজৰ মুখ বেলেট মাৰি 17-18 বছৰীয়া ল'ৰা নিচিনা পলিচ মাৰি থলে। তাৰ অৰ্থটো কি? এইসকল গুণ্ডা কাৰণে আজি দেশত ধৰ্ষণ হত্যা চলি আছে। এই গুণ্ডাসকলৰ কাৰণে আজি এওঁলোকক দেখি আচলতে একাংশ নালায়ক হৈ গৈ আছে।